নমস্কাৰ, আজি হৈছে 4 এপ্ৰিল শনিবাৰ আৰু মই দিবলৈ ওলাইছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গোটেই অসম তথা ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বৰ খবৰসমূহ নিয়মিতভাৱে চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি দি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ প্ৰথমটো খবৰেই হৈছে এটা ভাল খবৰ। অসমত নতুনকৈ 30 লাখ চৰকাৰী ঘৰ প্ৰদান কৰিব অসম চৰকাৰে। অসম চৰকাৰে নতুনকৈ প্ৰায় 30 লাখ দৰিদ্ৰ পৰিয়ালক চৰকাৰী ঘৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। যিসকলৰ জিঅ' টেগিং সম্পূৰ্ণ হৈছে তেওঁলোকে অগ্ৰাধিকাৰ পাব। ইতিমধ্যে প্ৰায় 27 লাখ লোকৰ জিঅ' টেগিং সম্পূৰ্ণ হৈছে। আন 3,25,000 আবেদন ভেৰিফিকেশ্যনত আছে। প্ৰথম কিস্তি টকা লাভ কৰাৰ পিছতে ঘৰৰ কাম আৰম্ভ কৰিব লাগিব। নচলে দ্বিতীয় কিস্তি টকা বন্ধ হৈ যাব বুলি চৰকাৰে স্পষ্টীকৰণ দিছে। এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়খন খবৰ হৈছে কৃষকসকলৰ বাবে এটা ভাল খবৰ। কৃষকৰ বাবে ডাঙৰ ঘোষণা অসম চৰকাৰে। কৃষকৰ পৰা ধান কিনাৰ ক্ষেত্ৰত উচ্চ মূল্য ঘোষণা কৰিছে। প্ৰতি কুইণ্টল ধান 6,450 টকা দৰত ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ কৃষকে ইয়াৰ সুবিধা লাভ কৰিব। কৃষকসকলক আৰ্থিকভাৱে শক্তিশালী কৰাৰ লক্ষ্য এই ঘোষণা কৰিছে কৃষিমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তৃতীয়খন খবৰ হৈছে এটা ভাল খবৰ। মহিলাৰ বাবে অৰুণোদয় আঁচনি বৃদ্ধি। অসমৰ জনপ্ৰিয় সামাজিক আঁচনি অৰুণোদয় স্কিমলৈ ডাঙৰ আপডেট আহিছে। আগতে মহিলাসকলে পাইছিল 1,250 টকা। এতিয়া এই টকা বৃদ্ধি কৰি 3,000 টকা কৰাৰ কথা ঘোষণা কৰা হৈছে। এই আঁচনিৰ অধীনত 15 লাখৰো অধিক মহিলা লাভান্বিত হ'ব পাৰে। যিসকলৰ আগতে 9,000 টকা বাকী আছে তেওঁলোকে নতুন টকাৰ সৈতে একেলগে লাভ কৰিব পাৰিব এই টকা। 4 নম্বৰ খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ নতুন ঘৰ ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বাবে ডাঙৰ ঘোষণা কৰিছে। 15 লাখ নতুন ঘৰ প্ৰদান কৰাৰ পৰিকল্পনা। ইতিমধ্যে 22 লাখ ঘৰ বিতৰণ কৰা হৈছে। এই ঘৰসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দিয়া হৈছে। পঞ্চমটো খবৰেই হৈছে আৰু এটা ভাল খবৰ। ক্ষুদ্ৰ কৃষকৰ বাবে সহায় চৰকাৰৰ নতুন পৰিকল্পনা অনুসৰি ক্ষুদ্ৰ কৃষকসকলে বছৰত 11,000 টকা আৰ্থিক সহায় পাব। লগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ক্ৰপ ইঞ্চুৰেঞ্চ এই সুবিধাবোৰো প্ৰদান কৰা হ'ব ভাৰত চৰকাৰৰ ফালৰ পৰা। আৰু আজি ষষ্ঠ খবৰ হৈছে ৰেচন কাৰ্ডৰ বাবে ডাঙৰ সুবিধা। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নতুন সুবিধা লাভ কৰিব। চাউল আৰু অন্যান্য খাদ্য সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ চৰ্ত প্ৰদান কৰিছে ভাৰত চৰকাৰে। নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত যোগ কৰাৰ সুবিধা প্ৰদান কৰিছে। নতুনকৈ ৰেচন কাৰ্ড বনোৱাৰ সুযোগ এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ নতুন নতুন আপডেট দৈনিকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকে। ধন্যবাদ।